নমস্কাৰ পুনৰ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলো। আজি মোৰ ফুলনি বাগিচাত থকা কেইবিধমান এগ্লনিমাৰ প্ৰজাতি ফুলগছ আপোনালোকক দেখুৱাই যাম আৰু ডালৰ পৰা কেনেকৈ পুলি কৰিব পাৰি সেয়াও ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই যাব। এগ্লনিমা বিভিন্ন প্ৰকাৰৰ থাকে আৰু প্ৰতিজোপাৰে নাম বেলেগ বেলেগ আৰু পাতবিলাকো দেখিবলৈ বেলেগ বেলেগ আৰু বাৰিষাৰ বতৰত এগ্লনিমাৰ পাতবিলাক বহুত ধুনীয়া হয় আৰু পুলিও বহুত দিয়ে বাৰিষাৰ বতৰত। আজি মই ডালৰ পৰা পুলি কেনেকৈ কৰিব পাৰি সেয়া আপোনালোকক দেখুৱাই দিম। এয়া মই কেঁচি লৈছোঁ আৰু কেঁচিৰ সহায়েৰে একেবাৰে অকণমান বুঢ়া হৈ থকা ডালখিনি কাটিম। এয়া একেবাৰে কোমলীয়া ডালটো কাটিব নালাগে। এনেকৈ মই দুডাল এনেকৈ কাটি ল'লোঁ আৰু এয়া আমি ডাইৰেক্ট মাটিটো ৰুই পুলি কৰিব পাৰোঁ আৰু পানীটো দি থৈ পুলি কৰিব পাৰি। ইয়াক আমি ইনডোৰ আউটডোৰ ধুনীয়াকৈ সজাই ৰাখিব পাৰোঁ। একেবাৰে বেছি ৰ'দ পৰা ঠাইত ৰাখিব নালাগে। এয়া এইখিনি আগত পুলি কৰিছিলোঁ মই আৰু এয়া পানীত পুলি কৰি থৈছিলোঁ। এয়া ধুনীয়াকৈ শিপা ওলাই গ'ল। এতিয়া এইখিনি এনেকৈ কলা পলিথিনত ৰুই দিম। এইখিনি দুমাহ আগত মই ডাল কাটি পানীত থৈ দিছিলোঁ আৰু ধুনীয়াকৈ শিপা গজি গ'ল আৰু এয়া তলৰ পাতখিনি মই এনেকৈ এৰুৱাই ল'লোঁ আৰু এইখিনি এতিয়া পানীত থৈ দিম। পানীত থ'লে সোনকালে শিপা ওলায়। এমাহ দুমাহ এনেকৈ লাগে সময় শিপা ওলাবলৈ আৰু এইখিনি ডাল মই একেটা পলিথিনতে ৰুই থৈ দিম। এয়া এইখিনি মই পানীত এনেকৈ ৰাখি দিম। এয়া ৰোৱা হৈ গ'ল। আজিলৈ আহোঁ, বাই।